চাপানালা জলপ্ৰপাতত মৃতদেহ উদ্ধাৰ। নগাঁও জিলাৰ চাপানালা জলপ্ৰপাতত উদ্ধাৰ হৈছে এজন ব্যক্তিৰ মৃতদেহ আৰু মৃত লোকজন কেঁচা শাক পাচলিৰ বিক্ৰেতা সোণাৰীবালিৰ আব্দুল মতিন বুলি জানিব পৰা গৈছে। খবৰ অনুসৰি কালি সন্ধিয়া ভাগৰ পৰা নিৰুদ্দেশ হৈ আছিল আব্দুল মতিন। অভিযোগ অনুসৰি কালি মৃত আব্দুল মতিনৰ লগত আছিল আব্দুল হাই নামৰ আন এজন লোক। ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ হোৱা আব্দুল মতিনক হত্যা কৰাৰ অভিযোগ তুলিছে পৰিয়ালৰ লোকে আৰু আব্দুল হাইক তদন্তৰ আওতালৈ আনিবলৈ আৰক্ষীক দাবী জনাইছে স্থানীয় ৰাইজে। নগাঁৱৰ পৰা নিতুল কুমাৰ দাস, নিউজ টাইম 3। ঘটনাটো মানে আমি যোৱাকালিতো গম নাপাওঁ। যোৱাকালি আমি সন্ধিয়া 6টামান বজালৈকে ইয়াত আছোঁ, কিন্তু তেতিয়ালৈকে নাই। ৰাতি আহিল নে ৰাতিপুৱা আৰ্লি মৰ্ণিং আহিছে, আহি পেলাই ঘটনাটো তেনেকুৱা দেখিছোঁ। মানে মানুহটো পৰি পেলাই মানে উঠিব নোৱাৰিলে চাগে, তেনেকুৱা দেখাতটো তেনেকুৱা লাগিছে আমি যিটো আহি দেখিছোঁ। আৰু মুখমণ্ডলটো অকণমান পানীত সোমাই আছে, মাথাটো। তাৰপিছত বাকীখিনি গাটো পাথৰৰ ওপৰতে আছে। জুৰি মানে পাৰত আৰু। কোনে প্ৰত্যক্ষ কৰিলে? ইয়াতে স্থানীয় দুজনমান ল'ৰা খৰি কাটিবলৈ আহিছিলে, তেওঁলোকে দেখি পেলাই আমাক অৱগত কৰিলে, ফোন চোন কৰি পেলাই। তাৰপিছত আমি আহি দেখিলোঁ যে হয় ঘটনাটো। লোকজন চিনাক্ত কৰিব পাৰিছে নেকি? লোকজন চিনাক্ত কৰিব পৰা নাই, কিন্তু বেছি দূৰৰ হ'ব বুলিও লগা নাই। আৰু মানুহটো মানে আমিতো যিটো দেখা পাইছোঁ বিকাৰগ্ৰস্ত মানুহ নিচিনা লাগিছে। আৰু সেইটো যদি ভাল মানুহ হোৱা হ'লে বা আঁতৰৰ হ'লে তেওঁলোকে নিশ্চয় গাড়ী ঘোঁৰা বা চাইকেল টাইকেল কিবা লৈ আহিলেহেঁতেন। সেইবিলাক বস্তু একো পোৱা নাই। আৰক্ষী আহিছে না? আৰক্ষী বৰ্তমান আহি উপস্থিত হৈছে। তেখেতসকলে গৈ পেলাই ডেড বডিটো মানে অনুসন্ধান লৈছে, চাইছে আৰু।